নমস্কাৰ আজি আহিছিলো নগাঁও আৰু নগাঁওৰ ৰনথলীত এটা আমি ঘৰ বনাই আছিলো 4 BHK 42 লাখ মান বাজেটৰ ভিতৰত আৰু ঘৰখনত কি আছে কেনেকুৱা কি হয় গোটেই ডিটেইলছখিনি আপোনালোকক দেখাম এবাৰ আহকচোন তো ফ্ৰণ্টৰ সাইডৰ পৰা সোমাই গৈ পেলাই ইয়াতে এখন বাৰান্দা আছে যেটো সাইজ আছে আমাৰ মোটামুটি 14 ফিট বাই 8 ফিট মানৰ তো যথেষ্ট ডাঙৰ বাৰান্দা ওপেন বাৰান্দা হ'ব ইয়াতে গিল চিল এনেকুৱা ধৰণৰ লগোৱা আছে আৰু এটা ড্ৰয়িং কাম ডাইনিং হল যেটোৰ সাইজ আছে মোটামুটি 16 ফিট বাই এনেকে 24 ফিট মানৰ যথেষ্ট ডাঙৰ হয় মানে ড্ৰয়িং কাম ডাইনিং হল হিচাপত যথেষ্ট ডাঙৰ আৰু ধুনীয়াকৈ ইয়াতে জায়গাটো ইউটিলাইজ কৰি ভাল কিবা ইন্টেৰিয়ৰ ডিজাইন কৰা পাৰিব আৰু এখানে এটা গেষ্ট ৰুম আছে মানে বেডৰুম যেটোৰ সাইজ আছে 14 বাই 12 মানৰ আৰু বেক সাইডে আৰু এটা বেডৰুম আছে ড্ৰয়িং কাম ডাইনিং হলৰ লগত তো ইয়াৰ যিটো বেডৰুম আছে এইটো আছে আপোনাৰ মাষ্টাৰ বেডৰুম এনেকে আছে 18 ফিট বাই এনেকে 14 ফিট মানৰ 18 বাই 14 ফিট ইয়াতো এটা বাথৰুম আছে তো এই ধৰণৰ এটা কমন বাথৰুম আৰু এটা এটাচ বাথৰুম দুটা আৰু ইয়াত এই ধৰণে কিচেনটো কৰা যাব সো ষ্টেয়াৰ্ছৰ তলতে কিচেনটো কৰা হৈ আছে তো এই ধৰণে কিচেনটো কৰা যাব ষ্টেয়াৰ্ছৰ তলত গোটেই জেগাটো ইউটিলাইজ কৰা গৈছে আৰু ওপৰত যদি আহে ওপৰত আমাৰ দুটা বেডৰুম আছে তো ষ্টেয়াৰ্ছটো এই ধৰণে দিয়া আছে মানে এল টাইপত দিয়া আছে তো ইয়াতে অলপ আন্ধাৰ হৈ গৈছে তথাপিও আমি ভেন্টিলেশ্যনৰ ব্যৱস্থা কৰি দিবলৈ কৈছো আৰু এইখিনি অলপমান পূজাৰ কাৰণে অলপমান স্পেচ এটা এৰা আছে যেটো আমাৰ 12 ফিট বাই 12 ফিট মানৰ এটা জায়গা আৰু এফালে ওপৰলৈ উঠি যায় ষ্টেয়াৰ্ছ আৰু ইয়াত এটা মাষ্টাৰ বেডৰুম আছে যেটো আছে 18 ফিট বাই 14 ফিটৰ সেম তলৰ দুখন একে ইয়াত এটা এটাচ বাথৰুম তো যেটোৰ সাইজ আছে মোটামুটি 8 ফিট বাই 7 ফিট মানৰ আৰু সন্মুখৰ ইয়াতে এটা আছে নবীনাইকৰ বা কোনবা গেষ্ট টাইপ থাকিব পাৰিব যেটোৰ সাইজ আছে 14 বাই মানে 16 মানৰ এইটো এটা আছে কমন বাথৰুম তো যেটোৰ সাইজ আছে মোটামুটি আমাৰ 6 ফিট বাই 7 ফিটৰ আৰু সন্মুখত এখন আমাৰ আছে ওপেন টেৰেছ সো ওপেন টেৰেছ এখন ধুনীয়াকৈ ডিজাইন কৰি বনোৱা হৈছে আপোনালোকে এলিভেশ্যনটোৰ লগত দেখাই পাইছে চাগে সো গোটেই ঘৰটো আমাৰ 42 লাখ মানৰ ভিতৰত বাজেট আহিছে G+1 হয় নগাঁও ৰনথলীত আমি এই ঘৰটো বনাইছো ধন্যবাদ